অপেক্ষাৰ অন্ত পৰিল। অৱশেষত অসমৰ জনপ্ৰিয় অভিনেত্ৰী বৰ্ষানীৰ বিষয়ে অসমবাসীৰ ৰাইজক দিলে এটি ভাল খবৰ। যিটো খবৰৰ বাবে সমগ্ৰ অসমবাসী আজি বহু দিন ধৰি অপেক্ষা কৰি আছিল, সেই খবৰটোৱে আজি সামাজিক মাধ্যমৰ আগত অৱগত কৰিলে অভিনেত্ৰীগৰাকীয়ে। আপুনি হয়তো জানি সুখী হ'ব, বিশেষকৈ বৰ্ষানীৰ বিষয়ে অনুৰাগীসকলে এই খবৰটো শুনি যথেষ্ট উৎফুল্লিত হৈ পৰিব। বিবাহৰ কিছু বছৰ পাছতে আহিলে এটি ভাল খবৰ। বহু দিন ধৰি অসমবাসীৰ ৰাইজে বৰ্ষানীৰ বিষয়ে এখন বোলছবিত মুখ্য চৰিত্ৰত অভিনয় কৰা দেখি পোৱা নাই, যাৰ বাবে বহু দিন ধৰি অপেক্ষা কৰি আছিল অসমবাসীৰ ৰাইজে যাতে বৰ্ষানীৰ বিষয়ে আগৰ দৰে পুনৰ অভিনয় জগতত নামি পৰক, বিশেষকৈ অসমীয়া বোলছবি জগতত। কিন্তু অনুৰাগীসকলৰ আশাক নিৰাশা নকৰি অৱশেষত বৰ্ষানীৰ বিষয়ে আৰম্ভ কৰিলে সপোনৰ এখন বোলছবি। হয়, আপোনালোকে ঠিকেই শুনিছে, যৌৱনে আমনি কৰে পাৰ্ট 2। যিখন বোলছবিৰ পৰা অভিনয় জগতত পাতনি মেলিছিল, সেইখন বোলছবি দ্বিতীয় খণ্ড কৰিবলৈ ওলাইছে অভিনেত্ৰী বৰ্ষানীৰ বিষয়ে আৰু তেওঁ পৰিয়ালবৰ্গই। ইতিমধ্যে জ্যোতি চিত্ৰবনত আৰম্ভ হৈ গৈছে শ্বুটিং। অসমবাসীৰ ৰাইজৰ পৰা সহায় সহযোগিতা তথা আশীৰ্বাদ বিচাৰিছে। আপোনালোক বাৰু আগ্ৰহী নে এই বোলছবিখন চাবৰ বাবে?